লোকসকল যিটো কংগ্ৰেছৰ দুৰ্গ আছিলে সেইটো হিমন্ত বিশ্ব শৰ্মাই আদৰণি এটা আমাক আহ্বান জনাইছে যে অসমৰ ভিতৰত 5টা সমষ্টি অহা নিৰ্বাচনত তেওঁ বিজেপিৰ পক্ষত তাৰ ভিতৰত এই সামগুৰি সমষ্টিও আছে। সেইকাৰণে সামগুৰি সমষ্টিৰ ৰাইজে আমাৰ নেতা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ প্ৰতি সন্মান জনাই তেওঁলোকে আজি দলে দলে অকল দেওমাৰী বুলি নহয় সামগুৰি সমষ্টিৰ বিভিন্ন পঞ্চায়তত এনেকে যোগদান কৰি আছে। আপোনালোকে চাব 5 তাৰিখ বা 6 তাৰিখে লাওগাঁও হাইস্কুল ফিল্ডত প্ৰায় 10,000 মানুহে যোগদান কৰিব। সামগুৰি সমষ্টি আগন্তুক দিনত অহা পঞ্চায়ত নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ শূন্য হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ সামগুৰি সমষ্টিত আৰম্ভ হ'ব। কংগ্ৰেছৰ ৱাৰ্ড সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাক্তন সদস্য আজি যোগদান কৰিছে। কংগ্ৰেছত কোনো মানুহ নাথাকে। সামগুৰিত কংগ্ৰেছ নাই, বিগ জিৰো। সামগুৰিৰ আলিয়ে পদূলিয়ে আকাশে বতাহে চবতে এতিয়া ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰতাৰ আৱাজ উচ্চাৰিত হৈছে। সেইটোৱে চলি আজি আনুমানিক কিমান 1,000 মানুহে আজি যোগদান কৰিছে। জৌমাৰী গাঁও জেউমাৰী গাঁও অনলি 4 নং ৱাৰ্ড এটা ৱাৰ্ডৰ পৰা 1,000 আৰু ইয়াৰে প্ৰাক্তন যিজন কাউন্সিলৰ আছিলে কংগ্ৰেছৰ তেওঁ ইয়াত যোগদান কৰিছে। তেখেতৰ লগত বহু কৰ্মীয়ে যোগদান কৰিছে। অহা 2-4 দিনৰ ভিতৰত আৰু এনেকৈ যোগদান কাৰ্যসূচী হ'ব, তাতো তেওঁলোকে যোগদান কৰিব। কংগ্ৰেছ বিগ জিৰো হ'বলৈ গৈ আছে। ইয়াৰ পৰা অহা 24-26 নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টি বিপুল সংখ্যক ভোটত ইয়াৰ পৰা বিজয়ী। কংগ্ৰেছ জিৰো হোৱাৰ কাৰণ আপুনি কি ভাবে? অসমৰ মুছলমান মানুহে পৰিৱৰ্তন বিচাৰিছে, ডেভেলপমেণ্টৰ লগত থাকিব বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো শ্লোগান সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ প্ৰতি তেওঁলোকে অনুগত্য প্ৰকাশ কৰিছে। আৰু সেইমতে যিহেতু সমাজৰ কাম কাজ চলি আছে, গতিকে মানুহখিনিয়ে তেওঁলোকৰ কথা আৰু কামৰ মাজত মিল দেখা পাইছে। সেইকাৰণে মানুহখিনিয়ে যোগদান কৰিবলৈ